প্ৰকৃতিয়ে আমাক কি দিয়া নাই নিৰ্মল নদী মুকলি আকাশ সেউজীয়া বননি আৰু ঢৌৰ খুঁটত জীৱনৰ ধ্বনি তাৰ পিছত মানুহে আৱিষ্কাৰ কৰিলে এবিধ বস্তু প্লাষ্টিক যি হোৱাত পাতল নিগাজি আৰু সুলভ হয় কিন্তু ই লাহে লাহে সাগৰৰ বুকুত সোমাই পৰিল তাৰ পিছত পৰ্বতৰ শিখৰ আৰু এটা মাটি আৰু আমাৰ খাদ্যৰ ভিতৰতো সোমাই পৰিছে মানৱ সমাজৰ সহায়ৰ বাবে বনোৱা বস্তুবিধ লাহে লাহে এক বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিছে এইবাৰ বিশ্ব পৰিৱেশ দিৱস 2025ত ভাৰত একগোট হৈছে আমি সকলোৱে লৈছো পণ এক দেশ এক অভিযান प्लास्टिक मुक्त होक आमार जीवन 2018 में ही भारत ने सिंगल यूज प्लास्टिक से मुक्ति के लिए 2 स्तर पर काम शुरू कर दिया हमने एक तरफ सिंगल यूज प्लास्टिक पर बैन लगाया और दूसरी तरफ प्लास्टिक वेस्ट प्रोसेसिंग को अनिवार्य किया এতিয়া ভবাৰ সময় হৈ পৰিছে যে আমি কি দৰে প্লাষ্টিক ব্যৱহাৰ কৰো ই কলৈ যায় আৰু আমি ইয়াতকৈ আৰু কি ভাল কৰিব পাৰো लेकिन व्यक्ति को अपने जीवन में भी एनवायरनमेंट के प्रति सतर्कता से रहना चाहिए और इसलिए हमें एनवायरनमेंट फ्रेंडली लाइफस्टाइल को अपनाना चाहिए वापस से रिसाइकल रीयूज इस पर जाना चाहिए प्रतिदिने एखोज दुखोजকৈ সচেতন হও আহক যেনে বটল পূৰ্ণ ভৰ্তি আৰু পূৰ্ণ ব্যৱহাৰ কৰা কাপোৰৰ মোনা ব্যৱহাৰ কৰা প্লাষ্টিকৰ খলনি নিমৰ ডালৰ ফনি ব্যৱহাৰ কৰা বা ডিসপোজেবলৰ খলনি ইকো ফ্ৰেন্ডলি চামুচ ব্যৱহাৰ কৰা এই সৰু সৰু অভ্যাসবোৰে আমাক পৰিৱেশ অনুকূল জীৱনশৈলীৰ দিশে এখোজ আগুৱাই লৈ গৈ আছে য'ত শিক্ষা তাতেই চিন্তা কৰিব পৰা স্বাধীনতা থাকে কলাৰ পৰা ইণ্টাৰেক্টিভ গেমলৈকে কাহিনীৰ পৰা হেকাথনলৈ ইয়াৰে পৰা নৱ ভাৱনাৰ উদ্ৰেক হয় সমাধানৰ সূত্ৰ ওলাই আৰু এইদৰেই পৰিৱৰ্তনৰ আৰম্ভণি হয় বলক আজি আমি সকলোৱে এক সংকল্প লওঁ লাইফ মানে লাইফষ্টাইল ফৰ এনভাইৰনমেণ্টক আঁকোৱালি লোৱাৰ মিছন লাইফক সফল কৰি তুলিবৰ বাবে আমি সকলোৱে একগোট হৈ খোজ দিওঁ আৰু এই চিন্তাধাৰাকে আগুৱাই নিয়াৰ বাবেই আজি নেশ্যনেল প্লাষ্টিক ৰিডাকশ্যন কেম্পেইন উন্মোচন কৰা হৈছে য'ত চৰকাৰ আৰু জনসাধাৰণ উভয়ে সহযোগিতাৰে এক বৃহৎ পৰিৱৰ্তন আনিম বিশ্ব পৰিৱেশ দিৱস 2025ত ভাৰতে সবল খুজেৰে এক নতুন দিশত আগুৱাই গৈছে বলক আমিও প্ৰ প্লেনেট পাৰ্সন হৈ আৰু এই পৰিৱৰ্তনৰ অংশীদাৰ হওঁ যি আমি এই ধৰাৰ বাবে বিচাৰো প্লাষ্টিক প্ৰদূষণৰ অন্ত পেলোৱা আৰু ধৰিত্ৰী মাক চিকুণ আৰু সেউজ কৰি তোলা